Hello friends, আজি আমি ডিসকাস কৰিম DHS Directorate of Health Serviceৰ পৰা কিছুমান পোষ্ট মুকলি কৰি দিয়া হৈছে কি পোষ্ট মুকলি কৰি দিয়া হৈছে আবেদন কেতিয়া পৰা হ'ব আৰু আবেদন কেনেকৈ কৰিব স্যালাৰি আপোনালোকে কিমান লাভ কৰিব এইবোৰ আজি আমি ডিসকাস কৰিম ইয়াতে ফাৰ্স্ট ওলাইছে হেল্থ এডুকেটৰৰ কাৰণে টোটাল পোষ্ট ওলাইছে 78 টা ইউআৰৰ কাৰণে 40 টা এসিৰ কাৰণে 5 টা এসটিপিৰ কাৰণে 8 টা এসটিএইচৰ কাৰণে 4 টা OBC MOBCৰ কাৰণে 2টা আৰু ৰিজাৰ্ভ থাকিব এমাৰজেন্সি ট্ৰাইবৰ কাৰণে এটা জুনিয়ৰ এসিস্ট্যান্ট একাউন্টেন্ট এসিস্ট্যান্ট কাম LDৰ কাৰণে 72টা পোষ্ট মুকলি কৰি দিয়া হৈছে 36টা ইউআৰৰ কাৰণে এসিৰ কাৰণে 6টা এসটিপিৰ কাৰণে 7টা এসটিএইচৰ কাৰণে 4টা OBC MOBCৰ কাৰণে 18টা আৰু ৰিজাৰ্ভ থাকিব টি ট্ৰাইবৰ কাৰণে এটা বেসিক হেল্থ ওয়ার্কার BHW পোষ্ট ওলাইছে 41 টা ইউআৰৰ কাৰণে 21 টা এসিৰ কাৰণে 3টা এসটিপিৰ কাৰণে 4টা এসটিএইচৰ কাৰণে 2টা OBC MOBCৰ কাৰণে 11টা মুকলি কৰি দিয়া হৈছে আৰু কেতিয়াৰ পৰা আবেদন কৰিব এইবোৰ চাম আৰু কোৱালিফিকেশন কিমান লাগিব এইবোৰ আমি চাম হেল্থ এডুকেটৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট লাগিব আৰু 6 মান্থ কম্পিউটাৰ ডিপ্লোমা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব স্যালাৰি আপোনালোকৰ 14000 ৰ পৰা আৰম্ভ হ'ব 70000 লৈ গ্ৰেড পে থাকিব 7600 জুনিয়ৰ এসিস্ট্যান্ট 1 একাউন্টেন্ট এসিস্ট্যান্ট কাম LDৰ কাৰণেও সেম ক্ৰাইটেৰিয়া গ্ৰেজুৱেট হ'ব লাগিব আৰু 6 মান্থ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰত পে স্কেল 14000 ৰ পৰা আপোনালোকৰ 70000 লৈকে হ'ব গ্ৰেড পে থাকিব 6200 বেসিক হেল্থ ওয়ার্কাৰৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব 6 মান্থ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব স্যালাৰি আপোনালোকৰ 14000 ৰ পৰা আৰম্ভ হয় 70000 লৈ পাব পাৰিব গ্ৰেড পে আপোনালোকৰ 5600 হ'ব আৰু ইয়াতে চাব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ তাত এমপ্লয়মেন্ট এক্সচেঞ্জ থাকিব লাগিব বুলি কোৱা হৈছে Candidate who are already in government যদি আপোনালোকে গভৰ্ণমেন্টত সাৰ্ভিস কৰি আছে বৰ্তমান তেতিয়াহলে no objection certificate দিব লাগিব বুলি কোৱা হৈছে to be eligible for consideration in PWD category a candidate must possess person with base pension disability certificate to দিব লাগিব যদি আপোনালোকে PWBD category হয় তেতিয়াহলে আপোনালোকে certificate to দিব লাগিব বুলি ইয়াতে কোৱা হৈছে to claim reservation of post against ST SC এইবোৰ যদি হয় তেতিয়া হলে আপোনালোকে ভ্যালিড আপোনালোকৰ সাৰ্টিফিকেট খন থাকিব লাগিব বুলি কোৱা হৈছে এজ ক্ৰাইটেৰিয়া কবলৈ গলে ইয়াতে চাবৰে আনৰিজাৰ্ভৰ কাৰণে ম্যাক্সিমাম আপোনালোকৰ 40 ইয়াৰ্স আৰু মিনিমাম কবলৈ গলে 18 ইয়াৰ্স আৰু OBC MOBCৰ কাৰণে ৰিলেক্সেশন দিয়া হ'ব 43 লৈকে আবেদন কৰিব পাৰিব আৰু SC ST হলে আপোনালোকে 45 লৈকে আবেদন কৰিব পাৰিব আৰু যদি PWBD হয় তেতিয়া হলে 50 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব ইয়াতে একো এপ্লিকেশন ফিস নলয় বুলি কোৱা হৈছে সিলেকশন প্ৰসেস ইয়াতে আপোনালোকক dss.assam.gov.in ত গলে আপোনালোকে গম পাব বুলি কোৱা হৈছে আবেদন প্ৰক্ৰিয়া আপোনালোকৰ 12 তাৰিখৰ পৰা আৰম্ভ চলিব এপ্লাই আবেদন চলিব আপোনালোকৰ আৰু টাৰ্মছ এণ্ড কন্ডিশন কিছুমান দিয়া হৈছে dss.assam.gov.in ত গুটে ডিটেইলছ সমূহ আপোনালোকে পাব যদি আপোনালোকে গুটে ডিটেইলছ সমূহ চাব খুজে তেতিয়া হলে www.dss.assam.gov.in ত যায় আপোনালোকে চেক কৰিব পাৰিব এখিনি আছিল ভিডিওটো আৰু যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছো